Hi friends, আজি আমি ক'ত যাওঁ জান? গুৱাহাটী। গুৱাহাটী যাওঁ। এইফালে মাই আৰু মানুহজনী এইফালে হাই কৈ দিয়া। হাই। তাৰপৰা এতিয়া আমাৰ টাইমটো হৈছে 5:40। ওলাই গৈ আছোঁ, অলপ অলপ দেখাই যাম, চাই যাবা ভিডিঅ'টো। এতিয়া গুগল মেপত চাইছোঁ কিমান দেখাইছে কিলোমিটাৰ, 352 কিলোমিটাৰ। 352 কিলোমিটাৰ আমি জাৰ্ণি কৰিব লাগিব। 6 ঘণ্টা কিমান মিনিট লাগিব গুগল মেপত? 6 ঘণ্টা 43 মিনিট। 6 ঘণ্টা 43 মিনিট লাগিব সময়। এতিয়া আমাৰ ইয়াত বৰ্তমান টাইম হৈছে 5:51। আমি পালোহি পুলিবৰ, যোৰহাট পুলিবৰ পৰা। বহাগত যেতিয়া আহে নহয় এইবোৰ চব আজাৰ গছৰ ফুলবিলাক চব অসমত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থাকে। চব আজাৰ গছবোৰ চব গোটেই আজাৰ গছ, কিমান ধুনীয়া লাগে। এতিয়া বহুতখিনি ফুল সৰিলে অৱশ্যে, এতিয়া ফুলবিলাক সম্পূৰ্ণ লাগি থাকে ন, কি মজা লাগে। গড় চাইছে সিহঁতি, গড় চাইছে, এইফালে গড় দেখিছে। সেইখিনি এক জাক গড়, এই বুঢ়া পাহাৰতে অকণমান ৰখিলোঁ, অকণমান খানা লৈ আহিলোঁ, খালোঁ। এই খালে পানীখিনি। খুৰা লং জাৰ্ণি এক্সপিৰিয়েঞ্চটো কেনেকুৱা? এই মজা মজা। কেনেকুৱা লাগিছে যে আহি? মোৰ বহুত ভাল লাগিছে। কলিয়াবৰ পাই গ'লোহি। এয়া ফ্লাইঅভাৰ বনি আছে, আমি এতিয়া ৰাইট চাইডে সোমাই যাব লাগিব। চাইডে আমি সোমাই আহিলোঁ। এতিয়া ডাইৰেক্ট তেজপুৰৰ পৰা একদম মংগলদৈ হৈ বাইহাটা চাৰিআলি হৈ ৰঙিয়া। একচুৱেলি আমি গৈ আছোঁ ৰঙিয়া, ঘূৰি আহিহে সোমাম গুৱাহাটীত। এইখন কলিয়াভোমোৰা ব্ৰিজ, কলিয়াভোমোৰা ব্ৰিজ, কলিয়াপতীয়া ব্ৰিজ। মুখত নুখুলিছে তাই, কলিয়াপতীয়া ব্ৰিজ কৈছে। এইখন কলিয়াভোমোৰা, এইখন ব্ৰহ্মপুত্ৰ কলিয়াভোমোৰা ব্ৰিজ পাৰ হৈ তেজপুৰ পামগৈ। এই কিনাৰত এখন নতুনকৈ, এইখন কিনাৰখন এইখন নতুন হয়, আমি আহি থকাখন নতুন, সেই আগৰখন সেইখন। তেজপুৰ টাউনলৈ সোমাওঁতে ইমান দিগদাৰ দিছে, ৰাস্তা যেনি ব্লক কৰিছে। এইফালে ফ্লাইঅভাৰ কাম চলি আছে যে। পালোহি দেই মিছন চাৰিআলি। ভিৰটো ভিৰে, যেনি তেনি ৰাস্তা ব্লক কৰি দিছে। আমি নতুন মানুহ ধৰিবগৈ পৰা নাই। তেজপুৰৰ মানে টাউনৰ মাজেদি এইটো ফ্লাইঅভাৰ বনাইছে, আপুনি একদম বাইহাটা চাৰিআলি ফালে ওলাই যাব পৰাকৈ, মানে গুৱাহাটী পাৰ হৈ পেলাই ওলাবগৈ আপুনি। এইটো ফ্লাইঅভাৰ যিটো বনাই আছে, তেজপুৰ টাউনত নোসোমোৱাবই, ওপৰ যোগীত যাব লাগিব। ভালেই কৰিছে বাৰু। কি হ'ল মাৰি থাকালে? অঁ মোক চিকু দিলে, তাতে দেখিলে মানে। অঁ সেইটো কাৰণে হাঁহিছে, দেখিছ সিহঁতৰ কাণ্ড। এতিয়া পাই গ'লো সেই তেজপুৰৰ পৰা ওলাই পেলাই মংগলদৈ ৰাস্তাটো। এতিয়া গৈ আছোঁ এইটো ফ্ৰণ্ট চাইডটো, তেজপুৰ মেডিকেল কলেজ। আমি গৈ আছোঁ দেই। ভাত নাখায় আকৌ এক্সট্ৰা প্লেট এখন লাগে। তাক প্লেটখন কেলৈ দিব? এতিয়া তাক প্লেট দিয়া নহ'ব। মটঙা চক পালোহি। মটঙা চকৰ ভিতৰত লাইটটোত যাব লাগিব। মটঙা চকৰ পৰা আৰু 20 কিলোমিটাৰ আছে ৰঙিয়া পাবলৈ। বৰ্তমান আহি পাই গ'লোহি দেই ৰঙিয়া টাউন। এতিয়া পালোহি সিহঁতৰ ৰঙিয়া ইছলামপুৰ ৰোড। সেইটোৱে হৈ গ'ল আমি অহা জেগাডোখৰ। আমি আহিছিলোঁ যাৰ ঘৰলৈ। Continue straight onto Islampur Road, then your destination will be on the left. আচ্ছা আকৌ লেফ্ট। এইজনী ৰিংকু, আমাৰ ৰিংকু হাফ পেণ্ট পিন্ধিছা এই জিনিছা এইবিলাক ক্ষীণাই গৈছে। আমাৰ লোকসকলক চালামটো দিয়ে, হাই দিছে। আৰু আমাৰ মাইক মাতা অ' যে বা বহুত ক্ষীণাইছে দেই, আৰু হাফ পেণ্ট পিন্ধিছে। মাই কেনেকুৱা আছে? হা ক্ষীণাইছে? মাই ক্ষীণ দেখিছে বোলে। কোনটো ল'ৰাটো? এইটো এই চা কিমান ডাঙৰ হ'ল ৰিংকু ল'ৰাটো। নামটো কি বাবা? শীষ নবিউল্লাহ। শীষ নবিউল্লাহ। হাই গো। ও বাহ, আনকমন নাম। কোন ক্লাছত?
ক্লাছ 7 ক্লাছ 7ত পালেগৈ একদম মাকৰ কি একে দেখিবলৈ পেহাই বাৰী এখন কৰিছে পাছফালে বাৰীখনত কিবা কিবি লগাইছে চাওঁগৈ আসসালামু আলাইকুম ভালে আছে বাৰী কি লগাইছে চাবলৈ আহিলোঁ চিনি পোৱা নাই এতিয়া ৰিকু মাত দিয়া নাই বেয়া বুলি কি এতিয়া চিনি পাইছে আপোনাৰ ঘৰত আহি ভাত পানী খাই বেছি দিন হোৱা নাই পাহাতে চিনি পোৱা নাছিলে প্ৰথমতে মচিকা বৌ আৰু মায়ে কথা পাতি আছে এতিয়া পালোহি মচিনকাহঁতৰ ঘৰত মচিনকা ঢুকালে আজি প্ৰায় 1 মাহমান হৈ গ'ল আমাৰ মানে এটা পৰিয়াল আছে ৰঙিয়াত আমাৰ নেনাহঁতৰ ভাই ককাই কেইবাজন আছিলে তাৰে এজন ৰঙিয়াত থাকিলে সেই ৰঙিয়াৰ পেহীহঁতৰ পৰিয়ালটোলৈ আহিছোঁ আৰু তাৰে এজন পেহীও ঢুকালে 1 বছৰ হৈ গ'ল আৰু আহিব নোৱাৰিলে আৰু এই কেকাজনো ঢুকালে আজি প্ৰায় 1 মাহমান হৈ গ'ল তেওঁলোকক খবৰ এটা কৰিবলৈ আহিলোঁ এইটো হৈ গ'ল মচিনকাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো মই গাড়ীখন এটা থলোঁ এইটো সিহঁতৰ ৰাস্তাটো সিহঁতৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো এইটো এইবোৰ ভাড়া দিয়ে তেওঁলোকে আৰু এইটো ঘৰটো আৰু এইটো হ'ল আমাৰ ল'ৰাটো আৰু কেকা ক'ত কেকাটো ক'ত চাদ্দাম চালাম দিছে ৱালাইকুম আসসালাম আৰু মচিনকা ল'ৰা 3টা ন এইটো সৰুটো আৰু এতিয়া ডাঙৰটো আছে তাক দেখাম আৰু 2 নম্বৰটো মোৰ লগত খুব ভাল অলপ গুণ্ডা টাইপৰ মানে সি মানে অকণ হিৰো সি আহি আছে মাতি আছে আহিবনে আহিব অঁ চাদ্দামৰ লগতে অকণমান ৰঙিয়া ষ্টেচনটো ফুৰিছোঁ ৰঙিয়া ষ্টেচন কিমান ডাঙৰ কৰিলে চাওক বহুত ধুনীয়া কৰিলোঁ ন চাদ্দাম বাইদেউ মাতা হ'ব হ'ব অঁ বাইদেউক বহিব দিছা মোক নিদিয়া কি মজা লাগিছে লেডিজ পুলিচ আমি ৰঙিয়া ৰেল ষ্টেচন ফুৰিছোঁ দেই দিয়া হাই এয়া ৰঙিয়া ৰেল ষ্টেচনৰ ফ্ৰণ্টত আমি ফুৰি কেনেকুৱা লাগিছে দা পচা পচা কৈছে মাৰিছে মাৰিছে চাহ মোক মাৰিছে এইটো খাই ৰাতি সাঁজটো এতিয়া মচিনকা ঘৰত এয়া হামিয়াই মোক চুক তোৰ কি হৈছে এইফালে হাই কৰি দেচোন এইফালে হাই কৰি দে এদিন ছোৱালী চিনি পাইছেনে মচিনকা ছোৱালী সোণাক্ষী মই ভাবি আছিলো কাৰোবাৰ লগত মিলে একদম সঁচা এতিয়া গম পালো চাওক সোণাক্ষী চেনা আৰু ছোৱালীজনী বিয়া মাতিব আপোনালোক আহিব দেই আমাৰ মচিনকা ছোৱালীজনী বিয়া আছে চবেই দোৱা কৰিব আৰু এয়া মাই আৰু এয়া বৌক চবেই দোৱা কৰিব যাতে ভালে থাকে আৰু ছোৱালীজনী বিয়া হ'লে ভালে থাকে যাতে আৰু আমাৰ এই বোৱাৰী আমাৰ ধন বোৱাৰী ন ধন বোৱাৰী আৰু এইজনী আপোনালোকে দেখিলে নহয় এইটো হৈছে ৰঙিয়াৰ মেইন হিৰো এতিয়া বছ দেখিছে নাই ইয়াৰ ষ্টাইল আৰু মানে বিয়া চিয়া পাতিলে মানুহখিনি দেখালোঁ আৰু মচিনকা 2 নম্বৰ ল'ৰাই তো ইয়াৰ লগত থাকিলে ভাল লাগিব আপোনালোক আহিলে মানে ইয়াৰ লগতে আৰু টাইম পাছ কৰিব পাৰিব চবফালে একদম অল ৰাউণ্ডাৰ